এবাৰ আমি জানো যে বিজেপি চৰকাৰে উজনি অসমত আসন নাপাব। বিটিয়াৰ অঞ্চলত 15খন বিধায়কৰ আসন আছে। সেই আসন দখল কৰাৰ কাৰণে তেওঁলোকে বিভিন্ন ধৰণৰ মতামত দাঙি দিছে। আজি আমি যি মিডিয়াৰ যোগেদি সাংসদ দিলীপ শইকীয়াৰ যি বক্তব্য দেখিলোঁ, আচলতে এইটো খুবেই গৰিহণাযোগ্য। সাংসদ দিলীপ শইকীয়া বহুত জনা মানুহ, কিন্তু তেওঁ সংবিধানৰ বিৰুদ্ধে যিবিলাক কথা বক্তব্য ৰাখিছে সেইটো অতি গৰিহণাযোগ্য। গতিকে আমি বিটিআৰ কোঅৰ্ডিনেশ্যন সমিতিয়ে তেওঁক গৰিহণা দিছোঁ। এতিয়া বেল এণ্ড ব্লক 6 শিডিউল এইটো বেলেগ বস্তু নহয়, কিন্তু জনজাতীয়সকলে সেইটো 1947 চনৰ পৰা গোপীনাথ বৰদলৈৰ জৰিয়তে সেই অধিকাৰটো পাই আহিছে। আৰু বড়োসকলে বহুত তেজৰ বিনিময়ত আন্দোলন কৰিছে আৰু তেজৰ বিনিময়ত 6 শিডিউলটো পাইছে। গতিকে 6 শিডিউলটো অহাৰ পিছত এতিয়া বিটিআৰত শান্তি এটা বিৰাজ কৰিছে। কিন্তু দিলীপ শইকীয়াই অশান্তি সৃষ্টি কৰাৰ কাৰণে মানে 6 শিডিউল আৰু বেল এণ্ড ব্লকৰ মানে এই যিটো তথ্য তেওঁ বেলেগ ধৰণে বুজাব খুজিছে আৰু গোটেই জনসাধাৰণৰ মাজত এটা অশান্তি সৃষ্টি কৰাৰ কাৰণে চেষ্টা চলিছে। গতিকে তেওঁ যদি ক্ষমা নিবিচাৰে তেতিয়াহ'লে আমি পিছৰ পৰ্যায়ত পদক্ষেপ ল'ম আৰু আইনগত ব্যৱস্থা লোৱাৰ কাৰণে আমি চিন্তা চলাইছোঁ। গতিকে তেওঁ অতি সোনকালে ক্ষমা বিচাৰিব লাগিব, যিটো সংবিধান বিৰোধী তেওঁ বক্তব্য ৰাখিছে। গতিকে আমি এনেই এৰি দিয়া নহয় আৰু পিছৰ পৰ্যায়লৈকে তেওঁক বিটিআৰ অঞ্চলত তেওঁক মানে বহিষ্কাৰ কৰাৰ কাৰণে আমি সিদ্ধান্ত ল'ম। গতিকে অল আছাম ট্ৰাইবেল সংঘই ইতিমধ্যে তেওঁৰ ওপৰত বক্তব্য ৰাখিছে। এতিয়া বিজেপি চৰকাৰে ইতিমধ্যে কাৰ্বি আংলক গেলিলে, ডিমা হাছাও গেলিলে, ৰাভা হাছং গেলিলে, এতিয়া BTC গিলাৰ কাৰণে চেষ্টা চলাইছে। গতিকে এইটো আমি কোনোপধ্যে হ'বলৈ নিদিওঁ। গতিকে আমি দিলীপ শইকীয়াক গৰিহণা দিছোঁ, তেওঁ সাৱধান হওক আৰু BTCত এনেধৰণৰ অশান্তি সৃষ্টি কৰাৰ পৰা তেওঁ দূৰত থাকক। তাকে আমি আজি কি অনুষ্ঠান আছিল আপোনাৰ? আজি আমি প্ৰতিবাদী কাৰ্যসূচী হৈছে দৰং ওদালগুৰিৰ সাংসদ দিলীপ শইকীয়া সেইদিনাখন বৈদ্যুতিন মাধ্যমত সংবাদ মাধ্যমত তেওঁ কৈছে তেওঁ জনজাতি বিৰোধী বিৰূপ মন্তব্য কৰিছে। ইয়াতে আমি বিটিআৰবাসী জনজাতি ৰাইজ খুবেই ক্ষুব্ধ, আমি খুবেই দুখিত। মই দিলীপ শইকীয়া সাংসদ দিলীপ শইকীয়াক আমি বিটিআৰ কোঅৰ্ডিনেশ্যন কমিটি ট্ৰাইবেল সংঘৰ ফালৰ পৰা তীব্ৰ প্ৰতিবাদ আমি জনাইছোঁ, তীব্ৰ ভাষাৰে এতিয়া গৰিহণা দিছোঁ। দিলীপ শইকীয়া কৈছে যে এটা অঞ্চলত ট্ৰাইবেল বেল এণ্ড ব্লক আৰু 6 শিডিউল এই আইন নচলিব। আইন সংশোধন কৰি হ'লেও, সংবিধান সংশোধন কৰি হ'লেও 6 শিডিউল বা ট্ৰাইবেল বেলক উঠোৱা হ'ব। এই সংবিধান বিৰোধী কথাটো তেওঁ কৈছে, এই কথাটো কোৱাৰ অধিকাৰ দিলীপ শইকীয়া ক'ত পাইছে? দিলীপ শইকীয়া এজন বিশ্বাসঘাতক। দিলীপ শইকীয়াক বড়ো ৰাইজ বিটিআৰবাসী ৰাইজে ভোট দি পেলাই সাংসদ বনাইছিলে, বহুত আশা বিশ্বাস কৰি তেওঁক সাংসদ বনাইছিলে বড়ো তথা জনজাতি ৰাইজে, বিটিআৰবাসী ৰাইজে। কিন্তু আজি তেওঁ সেই আশাটো তেওঁ পূৰণ কৰিবলৈ নগৈ তেওঁ আমাক বিশ্বাসঘাতক কৰিছে, বিশ্বাস ই ভংগ কৰিছে। ই এজন বিশ্বাসঘাতক। ইমান জনজাতি বিৰোধী, আমাৰ জনজাতি তথা বড়োসকলক সাংবিধানিক প্ৰাপ্য অধিকাৰৰ ওপৰত তেওঁ ইমান সহ্য কৰিব পাৰে, হিংসা কৰে তেওঁ। আৰু এই তেওঁ অন্তৰ আত্মা, দিলীপ শইকীয়াৰ অন্তৰ আত্মাৰ যিটো হিংসা, তেওঁ যিটো মনৰ কথা, এইটো তেওঁৰ বক্তব্যত বহিঃপ্ৰকাশ ঘটিছে। দিলীপ শইকীয়া এজন জনজাতি শত্ৰু, জনজাতি বিৰোধী, সংবিধান বিৰোধী। মই এটা কথাই স্পষ্ট কৰিব বিচাৰিছোঁ যে জনজাতি ভাই বন্ধুসকলৰ বা ভগ্নী ভাতৃসকলৰ চেণ্টিমেণ্টত কিবা আঘাত দিয়া কথা মই এষাৰো কোৱা নাই। প্ৰথম কথা, ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা হিচাপে আমি আমাৰ যি দেশখনৰ মূল যিসকল বাসিন্দা জনজাতি বা খিলঞ্জীয়া যিসকল লোক আছে, এই লোকৰ বিৰুদ্ধে এই লোকক কিবা অপমান কৰাৰ ধৃষ্টতা মোৰ নাই। গতিকে মোৰ বক্তব্যত হয়তো ইয়াৰ ভুল ব্যাখ্যা হ'ব পাৰে বা হয়তো ক'ৰবাত বুজাৰ অসুবিধা হ'ব পাৰে বা মোৰ কোৱাটো হয়তো ধৰণটো বেলেগ হ'ব পাৰে। গতিকে ইয়াৰ কাৰণে মই জনজাতি ভাইসকলক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে ইয়াক লৈ কোনো ধৰণৰ আৰু বিতৰ্কৰ অৱকাশ নাই। আকৌ মই স্পষ্ট কৰিছোঁ
BTCত বা 6 শিডিউল এৰিয়াত জনজাতিসকলৰ বাবে সংৰক্ষিত যি আইন আছে বা বেল ব্লক আছে তাত এজনো মানে বাহিৰা লোক যি কোৱা হয় বাহিৰা লোক মানে ভাৰতৰ খিলঞ্জীয়া মূল আদিবাসীসকল বাদ দি আমি যাৰ বিৰুদ্ধে উচ্ছেদ চলাই আছোঁ তেনেকুৱা কোনো এজন লোকও যাতে তাত থাকিব নোৱাৰে তেনেকুৱা এটা কঠোৰ নীতি বা পদক্ষেপ চৰকাৰে লৈছে গতিকে জনজাতিসকলৰ লগত আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আশীৰ্বাদত জনজাতিসকলৰ লগত আমি ছাতুৰ দৰে আছোঁ ইয়াত অপমান কৰাৰ কাৰো সাহসো নাই আৰু কোনেও অপমান কৰিবও নালাগে যদি মোৰ বক্তব্যত কাৰোবাৰ হয়তো আঘাত আহিছে কথাটো কৈছোঁ বুজাত ভুল হয় বা হয়তো কোৱাত কিবা কাৰণত ভুল হ'ব পাৰে গতিকে তাৰ কাৰণে মই সেইসকলৰ ওচৰত মই দুখো ব্যক্ত কৰিছোঁ বেলেগ কথা একো নাই মই কোৱাত একো কোনো ধৰণৰ ভুলকৈ কথা কোৱা নাই কিন্তু যদি ক'ৰবাত বুজাত বা ইয়াৰ যিটো ইণ্টাৰপ্ৰিটেশ্যন বেলেগ ধৰণে কৰা হৈছে তাৰ কাৰণে মোক কোনোবা অঞ্চলত মানে নিষিদ্ধ কৰিছে জনজাতীয় অঞ্চলত মই সন্মানীয় ট্ৰাইবেল সংঘৰ নেতাসকলকো মই এটা আহ্বান জনাইছোঁ যে মোৰ বক্তব্য যি আহিছিল তাত মই কোনো জনজাতীয় লোকক মানে অসন্মান কৰা বা তেওঁলোকৰ বিৰুদ্ধে কিবা অৱস্থান গ্ৰহণ কৰা এইবিলাক আমাৰ সপোনৰ বিষয় নহয় আমাৰ মন প্ৰাণত সবকা সাথ সবকা বিকাশ নীতি সোমাই আছে সকলোৰে বিকাশ সকলোকে লগত লৈ এই নীতি আমি সদায় লৈ আছোঁ আৰু আটাইতকৈ বেছি ভাৰতবৰ্ষৰ ৰাজধানী দিল্লীত বড়ো ভাইসকল গ'লেও মই তেওঁলোকৰ লগত থাকোঁ ৰাভা ভাইসকল গ'লেও ময়ে তেওঁলোকৰ লগত থাকোঁ আমাৰ কাৰ্বি ভাইসকল গ'লে তেওঁলোকৰ লগত ময়ে থাকোঁ কোচ ৰাজবংশীসকল গ'লে তেওঁলোকৰ লগত বেছিভাগ ময়ে থাকোঁ শৰণীয়া কছাৰীসকল গ'লে তেওঁলোকৰ লগত ময়ে বেছিভাগ থাকোঁ গতিকে এইটো লৈ এছাম হয়তো কোনোবাই অলপ বেলেগ ধৰণে মোৰ বক্তব্যক ৰাজনীতিকৰণ কৰিব বিচাৰিছে গতিকে মই সকলোকে অনুৰোধ জনাইছোঁ এই বিতৰ্কৰ আজিৰে পৰা অন্ত পৰক আৰু সকলো জনজাতিৰ যি অধিকাৰ আছে সকলো জনগোষ্ঠীৰ যি অধিকাৰ আছে আমি সকলোৰে সমবিকাশ সমমৰ্যাদা আকৌ কম মই সকলোৰে সমবিকাশ আৰু সমমৰ্যাদাৰ কাৰণে কাম কৰি আছোঁ Assam Focus.